হেল্ল' গাইছ, মই মৃদু আপোনালোকৰ কাৰণে নতুন টপিক এটা লৈ কিনে আহিছোঁ। নিজৰ টপিক মানে নিজে নিজৰ কথাটো লোকক জনাব বিচাৰিছোঁ। মানে কি এনেকুৱা এটা হৈছে অসমখনক লৈ কিনে মই ক'ব বিচাৰোঁ যে মই অসমীয়া। এই মোদী চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ বিষয়ে লৈ মই জনাত মই বুজাত আজিলৈকে যিমান দিন মই ভোট দিছোঁ নাই দিয়া নহয় দিছোঁ, সম্পূৰ্ণ মই বিজেপিকে ভোট দিছোঁ। কিন্তু এটা কথা মই বহুত দুখী, হিমন্ত বিশ্ব শৰ্মাই বহুত দিছে। কোনে দিছে, কি পাইছ মোক কমেণ্ট কৰি কিনে জনাবিচোন। কোনে ঘৰ পাইছ, কি পাইছ? মোৰতো আজিলৈকে একো নাই, ফৌ সেইটো কাৰণে চব বিশ্বাস নকৰিবি। এইটো অৰুণাচলত আছোঁহি মই, দেখিছ নাই? অৰুণাচলত আছোঁহি মই, ইয়াত থাকোঁ। আছামত মই একো সুবিধা নাই চলিবলৈও এনেকুৱা অৱস্থা। মই এতিয়া ঘৰ এটা নাই মোৰ নিজৰ। মোদী চৰকাৰে চবকে দিছে বুলি মই কেনেকৈ বিশ্বাস কৰি ল'ম? মই নিজে বিজেপি, মই নিজকে দুখী কৰিছোঁ। মই কেনেকৈ বিশ্বাস কৰিম? মইতো পোৱা নাই আজিলৈকে। কোনে পাইছে চক মোৰ লিষ্ট আজি ঘৰ অহা লিষ্ট প্ৰায় 3-4 বছৰ হৈ গ'ল। কেলা ইমান দিন লাগে নেকি? মোদী চৰকাৰ কি ইমান লেণ্ডা ফেকলাণ্ডো নেকি? আছাম চৰকাৰ কি ইমান বেয়া নেকি? চক মই বেয়া কথা ক'ব পাৰোঁ, মোক ধৰিবহি পাৰে। কোনে ধৰিবলৈ মন আছে ধৰিব পাৰিব। মোৰ ডণ্ট কেয়াৰ, মই কাৰোলৈ নদৰাওঁ। মই নিজে বিজেপি হৈ কিনে নিজকে ক'বলৈ মানে আজি লাজ লাগে দেই। চাব পাৰে অলৰেডি ভোটাৰ আইডিৰ পৰা কি ক'ত চেক কৰিব বিচাৰে কৰিব পাৰ, কিন্তু মোৰ অনলি মই বিজেপিয়ে। কিন্তু নিজক বিজেপি বুলি ক'বলৈ মোৰ আজি লাজ লাগিছে। হয় নহয়, কোনে কি পাইছ? মোদী চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই কি দিছে, কোনে পাইছ মোক কমেণ্ট কৰি জনাবিচোন। মইতো এতিয়ালৈকে পোৱা নাই। বেয়া কথাই কৈ দিম মই, চ' মই একো নদৰাওঁ।